Intraday trading কোনবিলাক ষ্টকত ট্ৰেড কৰিব নালাগে with stocks to avoid মই তো অলৰেডি এটা ভিডিও বনাই থৈছো কোনবিলাক ষ্টকত ট্ৰেড কৰিব লাগে কিন্তু ট্ৰেডিংত আপনি কি কৰিব নালাগে হেতু জানাটো কিন্তু ইকুৱেলি ইম্পৰ্টেন্ট হয় সো আজি মই আপোনালোকক দেখাম কোনবিলাক ষ্টকত ট্ৰেড কৰিব নালাগে ইন্ট্ৰাডে ট্ৰেড ইয়াতে মই মেইনলি 4টা ক্ৰাইটেৰিয়া সিলেক্ট কৰিছো এনে তো বহুত ক্ৰাইটেৰিয়া আছে কিন্তু এই 4টা আপনি ফলো কৰিবই লাগিব বহুত ইম্পৰ্টেন্ট হয় প্ৰত্যেকটো ক্ৰাইটেৰিয়া বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে গতিকে ভিডিওটো স্কিপ কৰি পেলাই চালে একো লাভ নহব যদি ইন্টাৰনেট ট্ৰেড কৰিব বিচাৰিছে তেতিয়া হলে ভিডিওটো স্কিপ নকৰাকে একদম লাষ্টলৈকে চাব ঠিক আছে তো জিয়ে না फ्रेंड्स মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় যদি আপনি ফার্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেটস এসএমএস বাই ৰাজীৱ এলবি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব সো তেতিয়া হলে সময় নষ্ট নকৰি আমি সিধা জানি লও কোনবিলাক ষ্টকত আমি ইন্টাৰডে ট্ৰেড কৰিব নালাগে সো মই যোনটো ভিডিও অলৰেডি বনাই থৈছো যে কোনবিলাক ষ্টকত ট্ৰেড কৰিব লাগে সেইটো ভিডিও আপুনি ইয়াতে পাব ইয়াতে আপুনি লিষ্ট অফ ইন্টাৰডে ষ্টক বুলি মাৰিব মোৰ চেনেলটো আহি এটো চাও কোনবিলাক ষ্টকত ইন্টাৰডে ট্ৰেড কৰিব লাগে ঠিক আছে এই ইয়াৰ লিংকটো মই ডেসক্ৰিপচনত বা আই বাটনত দি দিম চিন্তা কৰিব নালাগে আপুনি পাই যাব এইটো ভিডিও কিন্তু আগে চাই লব ঠিক আছে আৰু এইটো ভিডিওত মই কৈছো কোনবিলাক ষ্টকত ট্ৰেড কৰিব লাগে আৰু সেইটো ক্ৰাইটেৰিয়া মই সেট কৰিছো বেসড অন ট্ৰেডিং ভলিউম মই থুলমুলকে অলপ দেৰি কৈ দিছো সো ইন্টাৰডে ট্ৰেড কৰোতে আপনি ষ্টক এনেকুৱা বাছি লব লাগিব যোনবিলাকৰ ডেইলি এভাৰেজ ভলিউম মিনিমাম 5 লাখ ঠিক আছে এদিনৰ ভলিউম চালে নহব আপনি মিনিমাম 5 ডেজৰ ভলিউম চাব লাগিব তাকো ডেইলি যাতে মিনিমাম 5 লাখত ট্ৰেড হয় হেবিলাক ষ্টকতহে আপনি ট্ৰেড কৰিব ঠিক আছে কিয়াৰ কাৰণে কাৰণ আপনি যদি কম ভলিউম থকা ষ্টক লয় মানে ইলিকুইড ষ্টক হেবিলাকত স্লিপেজ হোৱা চান্স আছে ঠিক আছে স্লিপেজ মানে আপনি ধৰিলক এন্ট্ৰি কৰিব বিচাৰিছে এটা এন্ট্ৰি লগাই থৈ দিছে ধৰিলক 501 টকাত আপনি বাই কৰিব বিচাৰিছে সো এই প্ৰাইসটো নাপালে সিধা ই 502 টকা বা 503 টকাত গৈ পেলা ওপেন হল ঠিক তেনেকে স্টপ লস লগাওতে হয়তো স্টপ লসটো স্লিপ হ'ব পাৰে গতিকে লিকুইডিটি থাকাটো অত্যন্ত প্ৰয়োজনীয় ঠিক আছে এইটো হল প্ৰথম ক্ৰাইটেৰিয়া সো ইয়াৰ মই ডিটেইলস বিশ্লেষণ কৰিছো এই ভিডিওটো যোনটো ভিডিওৰ কথা মই কলো সো দ্বিতীয় ক্ৰাইটেৰিয়াটো কি দ্বিতীয় ক্ৰাইটেৰিয়া হল আপুনি যোনবিলাক ষ্টক চুজ কৰিব ন সেইবিলাক ষ্টকৰ মিনিমাম প্ৰাইস 100 টকা মান হবই লাগিব ঠিক আছে মিনিমাম প্ৰাইস 100 টকা 100 টকাৰ তলৰ প্ৰাইস থকা ষ্টকত ট্ৰেড নকৰিব আৰু more than 1000 rupeesৰ ষ্টকত ট্ৰেড নকৰিব কাৰণ কি 100 টকাৰ তলৰ ষ্টকত যদি ট্ৰেড কৰে ইয়াত আপুনি ষ্টপ লস লগাবলে জায়গা বিচাৰি নাপাব মই এটা উদাহৰণ লৈ লওঁ তেতিয়া হলে ভালকে বুজি পাব সো মই উদাহৰণটো লৈ লম ইয়াতে থকা এটা ষ্টক লৈ লওঁ চাও এইটো MTNL ইয়াৰ প্ৰাইসটো কিমান 51.59 rupees এতিয়া চলি আছে ঠিক আছে সো যদি আপনি এনেকুৱা ধৰণৰ ষ্টকত ট্ৰেড কৰে তেতিয়া হলে কি প্ৰবলেম হ'ব পাৰে মই দেখাই দিছো চাও আপনি ধৰিলক এইখিনি মানত গম পালে ৰাতিপুৱাৰ ভাগৰ পৰা দৌৰি আছে ষ্টকটো এইখিনিতে কোবাত আপনি গম পালে যে ষ্টকটো এতিয়া উপৰলে যাব এতিয়া ইয়াতে মোমেন্টাম আহিছে সো আপনি বাই কৰিলে কোনখিনিত কৰিব এই ক্যান্ডেলটোৰ ওপৰত নহয় নে সো এইখিনিত যদি বাই কৰে মই এক সেকেন্ড চাই দিও কিমান প্ৰাইস হ'ব আৰু ইয়াতে বাই কৰাৰ পিছত আপনি স্টপ লস কোড লগাব লাগিব সো এই ক্যান্ডেলৰ হাই হল 49.2 rupees ঠিক আছে সো আপনি 49.2 rupeesত যদি এন্ট্ৰি এটা লগাই দিয়ে এইখিনি মানত স্টপ লস আপনি ইন্টাৰডে ট্ৰেডিংত কিমান লব পাৰে মানে কিমানখিনি ৰিস্ক লব মিনিমাম আপনি 1% ৰ পৰা 1.5% মান ৰিস্ক লব লাগিব ঠিক আছে সো 1.5% মানে as per chart আপোনাৰ ৰিস্কটো হয় এইখিনি মানে এইটো ক্যান্ডেলৰ তলত আপনি এটা স্টপ লস লগাব লাগিব হয় নাই সো চাও এইখিনি মানত যদি স্টপ লস লগায় এই ক্যান্ডেলত একচুয়ালি ইয়াতকে তলতে লগাব লাগে কিন্তু যদি আপনি এইটো ক্যান্ডেলৰ তলতো লগায় ৰিস্কটো চাও কিমান হৈছে 1.6% মানে ইন্টাৰডে ট্ৰেডিংৰ 1.5% টু ম্যাক্সিমাম ৰিস্ক তাতকে বেছি ৰিস্ক লোৱা ঠিক নহয় আৰু প্ৰাইস আপনি কিমান 80 পইচা তলত 80 পইচা কি এটা ক্যান্ডেলত 80 পইচা এনে অলপ ইফাল ইফাল কৰিলে আপনার স্টপ লস টু ট্রিগার হৈ যাব ঠিক আছে
কিন্তু ইয়াতে চাওক ই আৰু বহুত তলত আহিছে তাৰ পৰা কিন্তু আকৌ মোমেন্টাম লৈছে আপনি কি এইখিনি জায়গাত আফসোস কৰি থাকিলে হয় নে নাই সালা মোৰ স্টপ লসটো খাই পেলাই ই গুচি গল সো গতিকে কম খস্তিয়া স্টক বিলাক ললে এইটো প্ৰবলেম হ'ব মিনিমাম আপনি 1% অৰ তো স্টপ লস লগাব লাগিব সো 50 টকিয়া স্টকৰ 1% স্টপ লস মানে কিমান 50 পইচা ঠিক আছে সো 50 পইচাৰ মুভমেন্ট তো আরাম সে হৈ যায় এটা ক্যান্ডেলতে 50 পয়সা 60 পয়সা 1 টাকার মুভমেন্ট হয় দেখিছে ন এইবিলাক এটা এটা ক্যান্ডেল মোর দেন 1 রুপিজৰ ক্যান্ডেল হয় গতিকে আপনার স্টপ লস তো খাই যাব খাই পেলাই কিন্তু আপনার টার্গেটৰ পিনে মুভ কৰিব এইটো ক্যান্ডেলত চাও কিমান 1.4 rupees only ঠিক আছে কিন্তু 3% হৈ গল সো ইমান ডাঙৰ তো ৰিস্ক লব নোৱাৰি সো হেইটো এটা প্ৰবলেম হ'ব আৰু যদি বহুত কষ্টলি স্টক লয় মই 1000 বুলি কৈছো অলপ ইফাল ইফাল চলে 2000 বা 2000 টকিয়া স্টক লব পাৰে কিন্তু যদি বেছি কষ্টলি স্টক হয় যেনেকৈ মই বস বুলি দেখাইছো বস বুলি এটা কোম্পানী আছে তো স্টক তো কষ্টলি স্টক হয় কিমান এতিয়া 35000 ৰ স্টক হয় ইয়াতে আপনি যেতিয়া এন্ট্ৰি কৰিব না ইয়াতো লিকুইডিটি ইস্যু পাব কিন্তু কাৰণ কি চাওক এটা এটা ক্যান্ডেলত আপনি ভলিউম চাওক ইয়াতে চাওক এইটো ক্যান্ডেলৰ ভলিউম কিমান এইপিনে চাব আপনি মই কাৰ্সাৰটো ইয়াতে থৈছো আপনি ইয়াতে চাওক সো এটা ক্যান্ডেলৰ ভলিউম 71 টা স্টক only মানে মই 5 মিনিটৰ চাৰ্ট দেখাই আছো মানে 5 মিনিটত only 71 ষ্টকৰ ট্ৰেড হৈছে এইটো ক্যান্ডেলত 107 টা ষ্টকৰ ট্ৰেড হৈছে সো ইয়াতে যদি আপনি 200 টাকা বা 300 টা স্টক কিনা বেচা কৰে তেতিয়া হলে এগেইন আপনার লিকুইডিটি ইস্যু আহি যাব ঠিক আছে গতিকে বেছি কষ্টলি স্টকও লব নালাগে সো দ্বিতীয় ক্রাইটেরিয়া গল এতিয়া থার্ড ক্রাইটেরিয়া তো কি সার্কিট থকা স্টক বিলাক আপনি এভয়েড কৰিব সার্কিট মানে 20% অৰ সার্কিট বা 15% অৰ সার্কিট চলি যায় কিন্তু তাতকে বেছি সার্কিট থকা মানে সরি কম থকা মানে 5% বা 10% অৰ সার্কিট থকা স্টকত ট্রেড কৰিলে তাতো কিন্তু আপনি পস্তাবলগীয়া হ'ব পাৰে মই ইয়াতো এটা উদাহৰণ লৈ লম 5% অৰ সার্কিট থকা স্টক মানে ধৰি ল এইটো জেনটেক ঠিক আছে জেন টেকনলজি চাও ইয়াতে যদি আপনি বাই কৰিলে হয় ধৰি লওক এইটো ক্যান্ডেলৰ ওপৰত আপনি বাই কৰিলে সো এইখিনি মানে ট্ৰিগাৰ হৈ গল অলপ দেৰি তললে আহিছে তাৰ পিছত নেক্সট টাইম ওপৰলে যাওঁতে ইয়াতে আপনি বাই কৰি দিলে কিন্তু বাই কৰাৰ লগে লগে সার্কিটে লাগি গল সো এতিয়া আপনি সেল কৰিব নোৱাৰিব আৰু যদিও প্ৰফিট পায় সেল কৰিবও পাৰে সো ইয়াৰ পৰা এইখিনি মুভমেন্ট কিমান সো অলপ মানে প্ৰফিট পালে গতিকে আপসাইড রিস্ক টু মানে আপসাইড রিওয়ার্ড টু আপনি বেশি রাখিব জিমান পারে বেশি উপরলে জিমান যায় যাও হেতুত তো আপনার একো আপত্তি নাই আপনি ভাবিছে 1% যাব বা 2% যাব তাতকে যদি 9-10% যায় ক্ষতি কি ক্ষতি তো একো নাই গতিকে আপসাইড রিওয়ার্ড টু হেতু ক্যাপ কৰিব নালাগে সো সার্কিট থাকিলে তো তাত গৈ ট্রেডিং হল্ড হৈ যাব বন্ধ হৈ যাব গতিকে হেতু এটা প্রবলেম গতিকে সার্কিট লগা স্টকত ট্রেডে নকৰিব স্পেশালি 5% অফ সার্কিট থকা স্টক ঠিক আছে এন্ড লাস্ট বাট নট দা লিস্ট আপনি যোনবিলাক স্টক গ্যাপ হৈ প্লা ওপেন হয় সেইবিলাক স্টকত গ্যাপ হৈ মানে কি ইন্ট্ৰাডে গ্যাপ দে এইটো গ্যাপৰ কথা কোৱা নাই যেনেকৈ কালি ইয়াতে ক্লোজ হৈছে আজি ইয়াতে ওপেন হৈছে এইটো গ্যাপত আপনি ট্রেড কৰিব পাৰে কিন্তু ইন্ট্ৰাডে 5 মিনিট বা 10 মিনিটৰ ক্যান্ডেলতে যদি গ্যাপ হৈ প্লা ওপেন হয় সেইবিলাক স্টকতো আপনি ট্রেড কৰিব নালাগে মই এটা উদাহৰণ লৈ লম তেতিয়া হলে আপনি ভালকে বুজি পাব ঠিক আছে যেনেকৈ মই এইটো স্টক লৈছো HBL পাৱাৰ এইটো স্টকত চাওক আপনি এইখিনিতে কোবাত এন্ট্ৰি লগাই দিছে মই ট্রেডিং সাইকোলজিটো অলপ বুজাই দিও কেনেকৈ ট্রেড কৰো যেনেকৈ মোমেন্টাম আহিছে ধুনিয়া মোমেন্টাম ঠিক আছে ইয়াৰ পৰা ইয়ালৈকে গুচি গৈছে তাৰ পিছত অলপমান কাৰেকশন দেখাইছে এগেইন ওপৰলে গৈ আছে সো আপনি ট্রেড কৰিবলৈ হাজু হৈ আছে নহয় নে সো আপনি এইখিনি জায়গাত এন্ট্রি এটা লগাই দিলে 600 রুপিস কিন্তু চাওক এই ক্যান্ডেলটো ক্লোজ হৈ প্লাই নেক্সট ক্যান্ডেলটো ই 604 রুপিসত গৈ প্লাই ওপেন হৈছে তো আপনার এন্ট্রি হ'ব নে আপনার এন্ট্রি নহল এটো তো জাম্প কৰি গুচি গল ওপৰলে গতিকে এন্ট্ৰিও নহব সো এনেকুৱা ধৰণৰ স্টকও আপনি এভয়েড কৰিব লাগিব আৰু হয়তো আপনি এতিয়া ভাবি আছে কেনেকৈ আমি গম পাম এইবিলাক স্টক এনেকৈ গ্যাপ ওপেন হ'ব সো তার কারণে আপনি লিস্ট এখন প্রিপেয়ার তো করবই লাগিব মই আগৰ ভিডিওটোৰ কথা যে কলো হেতু ভিডিও চাব কেনেকৈ লিস্টখন প্রিপেয়ার কৰিব লাগে আৰু লিস্টখন আপনি মাঝে মাঝে আপডেটও কৰি থাকিব লাগিব ঠিক আছে এইটো ভিডিও
সো ঠিক যেনেকে বাই কৰতে আপনি জাম কৰি গুছি গল বাই কৰতে জাম কৰি গুছি গলে একো প্ৰবলেম নাই আপোনাৰ এন্ট্ৰি হে নহল কিন্তু বাই চান্স আপনি স্টপ লস লগাই থৈ দিছে আৰু ই জাম কৰি পেলাই তললে গুছি আহিলে তেতিয়া তো দিগদাৰ হৈ যাব আপোনাৰ লস বহুত বেছি হ'ব পাৰে এই কাৰণে এই গ্যাপ থকা ইন্টাৰডে গ্যাপ থকা স্টক বিলাক আপনি এভয়েড কৰিব লাগিব ঠিক আছে সো এই চাৰিটা মেইন ক্ৰাইটেৰিয়া আৰু হয়তো থাকিব পাৰে কিন্তু এই চাৰিটা আপনি ফলো কৰিবই লাগিব আচ্ছা এইখিনিতে মই আৰু এটা কথা কৈ দিও মই তো ইয়াতে লিষ্টটো বনাই দিছো হেতু কেনেকে বনাব লাগে দেখাই দিছো যদি লিষ্টখন আপনি ৰেডিমেড বিচাৰিছে তেতিয়া হলে আপনি অলপমান তো কষ্ট কৰিবই লাগিব নিজে প্ৰিপেয়াৰ কৰিব পাৰে আৰু যদি আপনি ট্ৰেডিংটো ভালকে শিকিব বিচাৰিছে ইন্টাৰডে ট্ৰেডিংৰ এটা ডেডিকেটেড কোৰ্স আছে ইয়াতে এইটো জীৱিকাৰ বাবে ইন্টাৰডে ট্ৰেডিং ইয়াতে 10টা স্ট্ৰ্যাটেজি আছে আৰু লগতে ইয়াতে মই এই লিষ্টখন কেনেকে বনাব লাগে আৰু ৰেডিমেড লিষ্টখন মই ইয়াতে আপলোড কৰি দিছো ঠিক আছে সো যদি আপনি সিৰিয়াসলি শিকিব বিচাৰিছে এইটো সব লিষ্ট অফ ইন্টাৰডে স্টক সো ইয়াতে মই দেখাইও দিছো প্লাস লিষ্টখনো দি দিছো সো যদি আপনি শিকিব বিচাৰে তেতিয়া হলে এই কোৰ্সটো আপনি লব পাৰে ঠিক আছে রেকমেন্ডেড নহয় এবাৰ আপনি ডেসক্ৰিপশন চাই লব কি কি ইয়াতে মই স্ট্ৰ্যাটেজি আলোচনা কৰিছো যদি হেবিলাক পছন্দ হয় তেতিয়াহে লব ঠিক আছে সো জিএনক ভিডিওটো একদম আপনি শেষলৈকে চাইছে তাৰ বাবে অশেষ ধন্যবাদ জয় আই